IDBI বেংকৰ পৰা জুনিয়ৰ এসিস্টেন্ট মেনেজাৰৰ কাৰণে বহুকেইটা পদ মুকলি হৈছে যদিহে আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল জুনিয়ৰ এসিস্টেন্ট মেনেজাৰত যদি আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ টোটাল 674টা ভেকেন্সি মুকলি হৈছে ইয়াৰে আপোনালোকৰ কেটেগৰী ওয়াইজত ভাগ কৰা হৈছে আনৰিজাৰ্ভ কেটেগৰীত 271টা এসসি কেটেগৰীত 140টা এসটি কেটেগৰীত 74টা ওবিসি কেণ্ডিডেট সকলৰ কাৰণে 124টা ইডব্লিউএছ কেণ্ডিডেটৰ কাৰণে 67টা পদ মুকলি হৈছে বন্ধুসকল যদিহে আপোনালোকে IDBI বেংক জুনিয়ৰ এসিস্টেন্ট মেনেজাৰত যদি আবেদন কৰিব বিচাৰে তেতিয়া হলে ইয়াৰে অনলাইন ষ্টাৰ্টিং ডেট হৈছে 8 মে 2025 অৰ্থাৎ আজিৰ দিনটোৰ পৰা আপোনালোকৰ অনলাইন ষ্টাৰ্টিং হ'ব লগতে ইয়াৰ লাষ্ট ডেট হৈছে 20 মে 2025 তাৰিখ অৰ্থাৎ 20 মে পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল যদিহে জুনিয়ৰ এসিস্টেন্ট মেনেজাৰ যদি আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব 8 জুন 2025 তাৰিখ দেওবাৰে আপোনালোকৰ এক্সাম অনুষ্ঠিত কৰা হ'ব বন্ধুসকল IDBI বেংক জুনিয়ৰ এসিস্টেন্ট মেনেজাৰ যদি আবেদন কৰিব বিচাৰে ইয়াৰে বয়সৰ সীমা দিয়া আছে যদিহে আপোনালোকে 20 বছৰ বয়সৰ পৰা 25 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে তেতিয়া হলে আপোনালোকে সেই পদকিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব বন্ধুসকল লগতে যদিহে আপোনালোকে ইয়াত এডুকেশন কোৱালিফিকেশন যদি চাবলৈ যায় আপোনালোকে ব্যাচেলাৰ অফ ডিগ্ৰী আপোনালোকে কমপ্লিট কৰিব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা আৰ্টস সায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকৰ ব্যাচেলাৰ অফ ডিগ্ৰী আপোনালোকে কমপ্লিট কৰিব লাগিব লগতে আপোনালোকৰ জেনাৰেল ইডব্লিউএছ এণ্ড ওবিসি কেণ্ডিডেট হয় তেতিয়া হলে আপোনালোকৰ 60% থাকিব লাগিব লগতে এসসি এসটি পিডব্লিউডি অৰ্থাৎ যদিহে আপোনালোকে বিকলাংগ হয় তেতিয়া হলে আপোনালোকে 55% থাকিব লাগিব গ্ৰেজুৱেচনত তেতিয়াহে আপোনালোকে সেই জুনিয়ৰ এসিস্টেন্ট মেনেজাৰত আবেদন জনাব পাৰিব বন্ধুসকল জুনিয়ৰ এসিস্টেন্ট মেনেজাৰত যদি আবেদন কৰিব বিচাৰে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব লগতে বন্ধুসকল যদিহে অফিচিয়েল নোটিফিকেশনখন যদি চাব বিচাৰে মোৰ ভিডিও ডেসক্ৰিপচনতে লিংক দিয়া আছে তাত গৈ আপোনালোকে অফিচিয়েল নোটিফিকেশনখন ভালদৰে চাব পাৰিব